ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ 2025 মাৰ্চ মাহৰ প্ৰথমটো সূৰ্যগ্ৰহণ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মাৰ্চ মাহটো চলি আছে জ্যোতিষ আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই মাহত অতি বিশেষ, কাৰণ চ'ত নৱৰাত্ৰি আৰু হিন্দু নৱবৰ্ষৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও এই মাহত শনিও মীন ৰাশিত প্ৰৱেশ কৰিব, কুম্ভ ৰাশিত যাত্ৰা বন্ধ কৰিব। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণো মাৰ্চ মাহত হ'বলৈ গৈ আছে। হিন্দু পঞ্জিকা অনুসৰি হিন্দু নৱবৰ্ষ আৰু চ'ত নৱৰাত্ৰি চ'ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তাৰিখৰ পৰা আৰম্ভ হয়। এইবাৰ 2025 চনৰ 23 মাৰ্চৰ পৰা আৰম্ভ হ'ব হিন্দু নৱবৰ্ষ আৰু চ'ত নৱৰাত্ৰি। কিন্তু তাৰ এদিন আগতে 2025 চনৰ 29 মাৰ্চত শনিৰ ৰাশি সলনি কৰিব আৰু সেইদিনা বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণো হ'ব। কিন্তু এই গ্ৰহণৰ ভাৰতত দেখা নাযায়, সেয়ে ইয়াৰ সূতক সময়ো বৈধ নহয়। কিন্তু জ্যোতিষসকলৰ মতে এই গ্ৰহণে কিছুমান ৰাশিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। তেওঁলোকৰ নাম জানো আহকচোন। সূৰ্যগ্ৰহণৰ সময় যদি আমি চাওঁ জ্যোতিষৰ বিজ্ঞানৰ হিচাপে 29 মাৰ্চৰ দুপৰীয়া 2:20 পৰা সন্ধিয়া 6:16 চলিব সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ ভাৰতত দেখা নাযায়, সেয়ে ইয়াৰ সূতক সময়কো বিবেচনা কৰা নহ'ব। বিশ্বাস কৰা হয় যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ মূলতঃ অষ্ট্ৰেলিয়া, এছিয়া আৰু ভাৰত মহাসাগৰত দেখা যায়। সূৰ্যগ্ৰহণৰ জ্যোতিষীয় গুৰুত্ব যদি আমি চাওঁ, 2025 চনৰ 29 মাৰ্চত মীন আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত সংঘটিত হ'ব সূৰ্যগ্ৰহণ। এই সময়ছোৱাত সূৰ্যৰ ৰাহু, শুক্ৰ, বুধ আৰু চন্দ্ৰ সকলো মীন ৰাশিত অৱস্থিত হ'ব, যাৰ ফলত এই গ্ৰহৰ প্ৰভাৱ আৰু অধিক উল্লেখযোগ্য হ'ব। 29 মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ মীন ৰাশিত হ'বলৈ গৈ আছে। লগতে এই দিনটো শনিও মীন ৰাশিলৈ গোচৰ হ'ব। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এইটো কোনো শুভ পৰিস্থিতি নহয়। এনে পৰিস্থিতিত মেঘ আৰু কৰ্কট ৰাশিকে ধৰি 5 ৰাশিৰ জাতক জাতিকাৰ জীৱনত বিৰাট উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গৈ আছে। এই ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ ক্ষতি আৰু আৰ্থিক বিষয়ত বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত কোন ৰাশিৰ বাবে মীন ৰাশিৰ সূৰ্যগ্ৰহণৰ লগতে শনি ৰাশিৰ গোচৰতো অশুভ হ'ব জানো আহকচোন। 29 মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। এই দিনটোত শনিও মীন ৰাশিলৈ গোচৰ হ'ব। জ্যোতিষৰ ফালৰ পৰা এই সময় মেষ আৰু ধনু ৰাশিকে ধৰি 5টা ৰাশিৰ বাবে অশুভ হ'বলৈ গৈ আছে। এই 5 ৰাশিৰ জীৱনত উত্থান পতন ঘটিব। এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত মানসিক চাপ বৃদ্ধি আৰু পাৰিবাৰিক জীৱনত বহুত সংঘাত সন্মুখীন হ'বলগীয়া হৈছে। অৰ্থনৈতিক অৱস্থাটো যথেষ্ট প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰৰ ফলত কোনবোৰ ৰাশিৰ জীৱনত সংঘাত বাঢ়িবলৈ গৈ আছে জানো আহকচোন। প্ৰিয় দৰ্শক, মেষ ৰাশি যদি চোৱা হয়, সূৰ্যগ্ৰহণৰ লগত শনিৰ গোচৰৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰতে মেষ ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰত বহু উত্থান পতন আনিবলৈ গৈ আছে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত যথেষ্ট মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ সময়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ লগত তৰ্ক হ'ব পাৰে। গতিকে নিজৰ ভাষাত কিছু মনোনিৱেশ ৰাখক। ব্যৱসায়ীসকলৰ বাবেও এই সময় ভাল হ'ব নোৱাৰে। ব্যৱসায়ত লোকচান হ'ব পাৰে। শনিয়ে আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব, সেয়ে স্বাস্থ্যৰ প্ৰতি অসাৱধানতাৰ বাবে আপোনাৰ বহু মূল্য ক্ষতি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ কৰ্কট ৰাশিৰ জাতক জাতিকা সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰতে আৰ্থিক অৱস্থা আৰু বেয়া কৰি তুলিব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰত আপোনাৰ আৰ্থিক অৱস্থা বেয়াকৈ প্ৰভাৱ পেলাব। এই সময়ছোৱাত আপোনাৰ খৰচ বহু পৰিমাণে বৃদ্ধি পাব। যদি আপুনি বিনিয়োগ কৰে তেন্তে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত গাড়ী চলোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব। গতিকে গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। লগতে এই সময়ছোৱাত যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে এতিয়াৰ বাবে কোনো কাম আৰম্ভ নকৰিব। আপোনাৰ সকলো কাম ধৈৰ্য্যৰে কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় তুলা ৰাশিৰ জাতক জাতিকাৰ সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰত আৰ্থিক সংকট কঢ়িয়াই আনিব। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্যৰ গোচৰত সম্পৰ্কত অশুভ ফলাফল আনিবলৈ গৈ আছে। তুলা ৰাশিৰ বিবাহিত জাতক জাতিকাৰ স্বামী বা পত্নীৰ মাজত ভুল বুজাবুজি বাঢ়িব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ কামত বেছি ধন বিনিয়োগ কৰাটো পৰিহাৰ কৰিব লাগিব, কাৰণ এই সময়ছোৱাত যদি কামত বা যিকোনো বিনিয়োগ ইত্যাদি ধন খৰচ হয়, তেন্তে আপুনি
আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ বাজেটৰ যত্ন ল'ব লাগিব, অন্যথা অনাগত দিনত বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। লগতে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশি সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰত বিতৰ্ক বৃদ্ধি কৰিব। সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰৰ বাবে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত পৰিয়ালত কাজিয়া আদিৰ পৰা আঁতৰি থাকিব লাগে। সম্ভৱ এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সদস্য আদিৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে সংঘাতৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্য আদি আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হওক। এই সময়ছোৱাত আপুনি সম্পত্তি সম্পৰ্কীয় বিবাদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জীৱনত নেতিবাচকতা বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে সূৰ্যগ্ৰহণৰ লগতে শনিৰ গোচৰত আপোনাৰ জীৱনত বহুত অশুভ ফল কঢ়িয়াই আনিবলৈ গৈ আছে। এই সময়ছোৱাত বিত্তীয় বিষয়ত অলপ সাৱধান হওক আৰু এই সময়ছোৱাত কোনো ধৰণৰ বিনিয়োগ নকৰিবলৈ চেষ্টা কৰক। টকাৰ বিষয়ত কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। এই সময়ছোৱাত আপুনি নিশ্চয় কিছু অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ বাইককে অলপ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু স্বাস্থ্যৰ যত্ন ল'ব লাগিব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।